Hello guys, welcome to my vlog. আজি হৈছে শিৱৰাত্ৰি আৰু ৰাতিপুৱা কাম আছিল ঘৰত বহুত তথাপি মানে টিউচনলৈ গৈছিলোঁ কালি ষ্টুডেণ্টবিলাকৰ পৰীক্ষা আছে সো আৰু আহোঁতে ফেভিকলটো লৈ আহিলোঁ কাৰণ মডেলৰ অলপ কাম আছে আপোনালোকক দেখুৱাই আছিলোঁ ন মডেলটো সো আৰু শিৱৰাত্ৰিৰ দিনত আজি বিশেষ এনেকুৱা নাই পূজা কৰিব ৰাতিলৈ আছে অলপ কিছু সো আপোনালোকক দেখুৱাম আজি দিনটোনো কি কৰোঁ এতিয়া মানে আহি লৈ পেলাই গা ধুওঁ বুলি ভাবিলোঁ বাট গা ধোৱাৰ আগতে মানে গল্ডিৰ পানীখিনি চেঞ্জ কৰিব লগা আছে গল্ডি মানে মোৰ মাছটো সি গোটেই লেতেৰা কৰিছে সো মানে ভাবিলোঁ কি তাৰ পানীখিনি চেঞ্জ কৰি দিম আৰু তাৰ মানে কিবা বেমাৰ হৈ আছিল তো তাৰ কাৰণে শিলকেইটা যিকেইটা থাকে ন সেইকেইটা মানে মই ওলাই থৈ দিছিলোঁ সো আজি মানে সি ভাল পাইছে অলপ তো পানীখিনিও চেঞ্জ কৰি দিলোঁ আৰু এতিয়া মানে তাক খোৱাকৈও কিবা এটা দি দিওঁ তাৰপাছত মই আৰু ওলাই লওঁ গা চা ধুই লওঁ মানে আৰু বিশেষ কাম নাই কাৰণ মই মন্দিৰ নাযাওঁ মই যাব নোৱাৰোঁ মানে সো ভণ্টি যাব তথাপি আৰু গাটো সোনকালে ধুই লওঁ আমাৰ ওচৰতে যিহেতুকে বহুত ডাঙৰকৈ শিৱ মন্দিৰ আছে সো তাতে শিৱ পূজা মানে মই এনেকৈ থৈ দিছিলোঁ আৰু সি বেমাৰ হোৱা পাই মই ভাবিছিলোঁ মানে কি যিহেতুকে হৈছে তো শিলকেইটাৰ কাৰণে চাগে সি দুখ পাই পেলাই গোটেই ৰঙা ৰঙা হৈ পৰি গৈছিল মানে সো শিলকেইটা থৈ দিছিলোঁ আজি ভাবিলোঁ কি ভাল পাইছে যিহেতুকে শিলকেইটা দি দিওঁ আৰু তো তেনেকৈ মানে এনেকৈ বান্ধি পেলাই থৈ দিছিলোঁ ইয়াতে খোৱাকৈও মানে দি দিওঁ সিহঁতকতো এইটো দানাই দি দিওঁ ন সো অলপ খোৱাকৈ দি দিওঁ বেছি নিদিওঁ কেইটামানে দি দিম আৰু মোৰ কাৰণেও পূজা চূজা কৰি আহিবি ভালকৈ আৰু ভিডিঅ' কৰি লৈ আহিবি মই গা চা ধুৱাই বাকী আছে আমাৰ সদায় এনেকুৱা এতিয়া ফাইনেলি মই গা ধুব যাওঁ সিহঁতক গ'লগৈ চ' মই গা চা ধুই আহোঁ অলপ চাফ চিকুণ হৈ আহোঁ গোটেই লেতেৰা হৈ আছোঁ এতিয়া গা পা ধুই আহোঁ আৰু অলপ চাফ চিকুণ গা পা ধুই আহিলোঁ চুলি তুলি ধুই দিলোঁ আজি অলপ আৰু ৰাতিপুৱাৰ পৰা মানে এতিয়াহে চাহ খালোঁ আৰু এতিয়া মানে ৰুটি আজিতো ভাত নাখাওঁ ন শিৱৰাত্ৰিত চ' তাৰমানে কি ৰুটি বনাই আছে তো ৰুটিৰ মা ভণ্টিহঁতে কৰি আছে পিছফালে ভণ্টি ইফালে তাই এনেকৈ মানে মছলা খুন্দি আছে এতিয়া অলপ চুলি তুলি আঁচুৰি লওঁ আৰু মাথাটো ধুই আহি পেলাই মানে চাহ খালোঁ ৰাতিপুৱাই এনেকৈ একো প্ৰাইভেট নাই এফালে কুকাৰত বহাই দিছে মটৰ আৰু ইফালে মছলা খুন্দি আছে এতিয়া অলপ কিবা কিবি খাই মেলি ল'লোঁ লৈ পেলাই অলপ ৰেষ্ট লৈ ল'ম ৰাতি যিহেতুকে বহুত কিবা কিবি আছে আৰু গায়ক চায়ক মাতিছে আৰু কিবা কিবি আছে আৰু মানে কি অলপ মডেলটোৰো কাম কৰোঁ ৰাতিলৈ কৰিব নোৱাৰিম চ' মানে মডেলটো যিহেতুকে জমা দিব লাগিব তো তাৰ আগতে মানে মডেলটোৰ কামো কমপ্লিট কৰোঁ আৰু আপোনাক মডেলটো দেখাই আছোঁ ৰ'ব ৱেইট কমপ্লিট হোৱা নাই এতিয়াও বাট তথাপি আৰু যিমানখিনি হৈছে মই মানে ভণ্টিক অলপ হেল্প কৰি দিওঁ চ' আৰু তাতে আমাৰ মন্দিৰটো গোসাঁইঘৰৰ তো তাতে মানে হৈ আছে আৰু পূজা এতিয়া ৰাতিলৈ হ'ব আৰু কিবা কিবি ভণ্টিৰ মডেলটো এইটো মানে এনেকৈ ঘূৰাই এনেকৈ ঘূৰাব বহুত কিবা কিবি দিব আছে চ' সেইখিনি কৰি লওঁ আৰু
গোটেই মডেলটো কমপ্লিট হোৱাৰ পাছত এইটো এটা বেলেগকৈ ভিডিঅ' বনাম চ' আপোনালোকক এইটো ভালকৈ জনাম কাৰণ আচলতে এইটো মডেলটো বনাওঁতে বহুত বেছিয়ে প্ৰব্লেম হৈছিল কাৰণ ইউটিউব মানে চাইছোঁ গুগল চাইছোঁ ক'তো ইমান ভালকৈ একো বস্তু নাই চ' মানে এইটো দি দিম যাতে কোনোবা ষ্টুডেণ্টে যদি পিছলৈ কেতিয়াবা বনাব লগা হয় সিহঁতৰ কাৰণে হেল্প হয় তো তাৰ কাৰণে আৰু দি থৈ দিম চাব আপোনালোকেও যদি কেতিয়াবা কিবা কাৰণত প্ৰয়োজন হয় আপোনালোকৰ অলপ মানে হেল্প হ'ব আৰু তাৰপাছত ভণ্টিহঁতক এনেদৰে ওলাই দিলোঁ সিহঁতে মানে আজি সম্বৰ্ধনা জনাব আমাৰ ৰাজহুৱাকৈ এখন মঞ্চ আজি উদ্বোধন কৰিব তো তাৰ কাৰণে বিশিষ্ট কিছুমান শিল্পী আহিব তেওঁলোকক সম্বৰ্ধনা জনাব তাৰ বাবে সিহঁতক ওলাই দি আছোঁ এনেদৰে ভালকৈ হেৰি কৰিবি চাঙেলা ঠগকে দেখুৱাই দিছোঁ আৰু অলপমান পিছত লিখিন যাই কিনে দেখুৱাই দে দেখো যা ভালকৈ যাবি গেটো কিটো সকলো চাব গ'লো মানে এতিয়া গান আছে চ' মোৰ চাব যাবৰ ইমান মন নাই তো তাৰ কাৰণে ভাত চাত বনাই থৈ দিম আৰু মাহঁত গৈছে যিহেতুকে আজি দিনটো আমি নাখাওঁ ভাত চ' এতিয়া আমাৰ মানে সভা আৰু শিৱৰাত্ৰি একেদিনাই হয় চ' এতিয়া মানে কি মাহঁত গ'ল তো ঘৰত মই আছোঁ তো ময়ে বনাই থওঁ ৰাতিলৈ মই যাম চাবলৈ ৰাতিলৈ গাঁৱলীয়া নাটক আছে গোটেই গাঁৱৰ ল'ৰা ছোৱালীবিলাকে লগ লাগি পেলাই কৰিছে তো আপোনালোকক দেখুৱাম ভণ্টি এনেদৰে কিছুমান ক্লিপ উঠাই আনিছিলে গায়কবিলাকে বহুত কেইজন গায়ক আহিছিলে তো তেওঁলোকে গান গালে এতিয়া মই মাংস বনাই আছোঁ মানে তো যাম আৰু অলপ পিছত তো এতিয়া মানে আগে অলপ মাংস বনাই ল'ম মাংসখিনি মানুহো আহিছে তো এতিয়া মানে যেতিয়া মাংসখিনি আনিছে তো মই মাংসখিনি বনাই লওঁ তাৰপাছত ৰাতিলৈ চাবলৈ যাম আৰু মানে মানুহো আহিছে এতিয়া খুৰীমাহঁতৰ তাত গৈছে তো তাৰপাছত খাই লৈ মিলি পেলাই হৈ যাব আৰু আমিও খাবলৈ যাম গাঁৱলীয়া নাটক আছে আপোনালোক দেখাই আছোঁ মই মাংস মছলা আলু চালু দি দিছোঁ এতিয়া মাংসখিনি ধুই পেলাই মাংসখিনি দি দিম আৰু এবাৰ লৰাই দিম শিৱৰাত্ৰিৰ দিনা এনেই মাংস নাখায় কিন্তু সেইদিনা আমাৰ সভা হয় আৰু দিনতেই মানে পূজা হৈ গৈ যায় তো তাৰ কাৰণে মানুহ নাখায় আৰু সেইকাৰণে মাংস বনায় মাংসখিনি অলপ লাৰি দিলোঁ এইখিনি এইবাৰ অলপ তাইক সিজিবলৈ দিম আৰু মানে ভাত বনাই ভিডিঅ' কৰি থাকিব দিগদাৰ হয় আৰু মোৰ ইমান প্ৰেক্টিচটো নাই চ' মানে মই এইখিনি বনাই লওঁ বনাই মেলি আপোনালোকক দেখাম কেনে হয় মাংসখিনি দেখিবলৈ আৰু টেষ্ট হয় নে নাই আপোনালোককো জনাম আপোনালোকে জনাব আপোনালোকৰ শিৱৰাত্ৰি কেনেদৰে গ'ল আপোনালোকে কেনেদৰে চেলিব্ৰেট কৰিলে মোক কমেণ্ট কৰি পেলাই জনাব মই জানিবলৈ ইণ্টাৰেষ্টেড হৈ যে আপোনালোকৰ শিৱৰাত্ৰি কেনে গ'ল মোৰটো কেনে গ'ল আপোনালোকক জনালোঁ আপোনালোকৰ মাংস বনোৱা হৈ গ'ল আপোনালোকক দেখাই আছোঁ কেনেকুৱা হৈছে মাও অলপ হেল্প কৰি দিছে লাষ্টত চ' দেখাই আছোঁ ভণ্টি তালৈ ৰখি আছোঁ আৰু সিহঁত আহিলে মানে হেৰি কৰিম তো এয়া বনালোঁ আৰু মোৰতো টেষ্টে লাগিছে বাকীবিলাকৰ ৰিভিউ বাৰু সিহঁতে নিজে নিজে দিব তথাপি মোক ভাল লাগিছে আৰু এতিয়া মই খাই আছোঁ অলপ মানে নিজে টেষ্ট কৰি ল'ব লাগে ন কেনে হৈছে চ' বহুত ভাল হৈছে আচলতে মই প্ৰথমতে একোৱে বনাব নাজানিছিলোঁ বাট এতিয়া মানে লাহে লাহে মই ট্ৰাই কৰা ষ্টাৰ্ট কৰিছোঁ তো মানে লাহে লাহে আৰু বাকী মই আগতে নাপলি নিপিন্ধিছিলোঁ আজিকালি মই পিন্ধা কৰিছোঁ মানে নতুনকৈ কিবা চখ লাগিল নাজানো আৰু বাকী আৰু ৰাতি যাম ভাত চাত খাই পেলাই আপোনালোক দেখুৱাম ৰাতি এনেদৰে ভাত চাত খাই পেলাই আমি গাঁৱলীয়া নাটক চাবলৈ আহিলোঁ আৰু বহুত লেটকৈ আহিছোঁ কাৰণে একেবাৰে শেষৰ ছিটটোৱে পাইছোঁ ভালকৈ এনেকৈ দেখাই নাপায় আৰু এইবাৰ আমাৰ গাঁৱলীয়া নাটকখন দাদা লগতে আমাৰ বাইদেউ এইবিলাকে অভিনয় কৰিছে হেল্ল' গাইজ সেইদিনা শিৱৰাত্ৰিৰ দিনা ভিডিঅ'টো এণ্ড কৰা নহ'ল আচলতে ৰাতি আহিলোঁ ৰাতি 2টা বাজি গ'ল তাৰ পাছত ভূমিকম্প আহিলে
সো ভিডিওটো এণ্ড কৰা নহ'ল। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আচলতে মই জানো বহুত বস্তু দেখুৱাব পৰা নাই, তথাপি যিমানখিনি পাৰিছোঁ দেখাইছোঁ। মোৰ আচলতে শিৱৰাত্ৰিটো এনেদৰেই গ'ল। সো আপোনালোকে মোক ছাপোৰ্ট কৰি যাব। जय हो शंकरा आदिदेव शंकरा।